চৌবিছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কলিয়াবৰত আজি অগপ দলৰ শক্তি প্ৰদৰ্শন। আজি কলিয়াবৰত অগপ দলৰ বুথ সন্মিলন অনুষ্ঠিত হয়। কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ কুৱাৰীটোলত আজি অগপই বুথ পৰ্যায়ৰ সন্মিলনেৰে শক্তি প্ৰদৰ্শন কৰে। কুৱাৰীটোল বগাজান সত্ৰ নামঘৰত সেৱালয় মন্ত্ৰী অতুল বৰাই লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে অগপ নেতৃত্বক আদৰি আনে। উপস্থিত থাকে অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতাকে প্ৰমুখ্য কৰি অগপৰ শীৰ্ষ নেতৃত্ব। অগপ দলৰ 10টাকৈ বিধানসভা সমষ্টিৰ বুথ পৰ্যায়ৰ কৰ্মীসকল সমবেত হৈছে কুৱাৰীটোলত। প্ৰায় 10,000 কৰ্মকৰ্তাৰে অনুষ্ঠিত হৈছে বুথ সন্মিলন। এটা হতাগ্ৰস্ত দল, কাৰণ কংগ্ৰেছে আপোনালোকে জানে যে ৰাহুল গান্ধীয়ে এটা ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছিল। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছিল বা সংবাদ মাধ্যমতো এনেধৰণৰ বাতৰি ওলাইছিল, এটা জয় জয়ময় কংগ্ৰেছৰ। কিন্তু সেই পদযাত্ৰাৰ পাছত যি ৰিজাল্ট শেহতীয়া ৰাজ্যকেইখনৰ 5খন ৰাজ্যৰ নিৰ্বাচনত ওলাই পৰিল, তাৰপিছত আমি দেখিছোঁ যে কংগ্ৰেছ আৰু হতাগ্ৰস্ত। শুনিছোঁ ৰাহুল গান্ধী আহিব বুলি, কিন্তু ইয়াৰ কোনো এনেই কাগজত বা আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াত ভালদৰে ওলাব, কিন্তু ইলেক্ট্ৰল ৰাজনীতিত, নিৰ্বাচনী ৰাজনীতিত ইয়াৰ প্ৰভাৱ নপৰে। চাওক, প্ৰাৰ্থিত্ব সম্পৰ্কত এতিয়ালৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আলোচনা কৰা নাই, NDAৰ লগত আমি আলোচনা কৰা নাই, আৰু অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। তো আমি ফেব্ৰুৱাৰী মাহত আলোচনা কৰিম, তাৰ পৰাই প্ৰাৰ্থিত্ব সম্পৰ্কত আমি চূড়ান্ত সিদ্ধান্ত ল'ম আৰু ক্ষিপ্ৰতাৰে নিৰ্বাচনৰ কাৰণে আগুৱাই যাম। কিন্তু এতিয়া আমাৰ সন্মুখত লোকসভা নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচন আছে। 24 বৰ্ষটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু কাজিৰঙা লোকসভা সমষ্টি, বোকাখাটত মই আছোঁ, দেৰগাঁৱত ভৱেন ভৰালী আছে। আমি অনাগত দিনত কিদৰে এই লোকসভা সমষ্টিত আমাৰ দলৰ শক্তি বৃদ্ধি কৰিব পাৰোঁ আৰু সামগ্ৰিকভাৱে আমি ৰাজ্যখনত কিদৰে দলটোৰ শক্তি বৃদ্ধি কৰিব পাৰোঁ। আৰু এই বৰ্ষটো মই এই নতুন বৰ্ষটোৰ প্ৰাকক্ষণতে কৈছোঁ যে এই বছৰটো হ'ব আমাৰ দলৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বৰ্ষ। গতিকে নিৰ্বাচনটো আমি এৰিবই নোৱাৰোঁ, নিৰ্বাচন আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আজি মিত্ৰজোঁটৰ অনুৰঞ্জন বজাব ইয়াৰ পৰা এই কামটো আমাৰ কাৰণে নতুন নহয়, কাৰণ আপোনালোকে জানে যে কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা যোৱা 23 চনৰ এপ্ৰিল মাহত আমি আৰম্ভ কৰিছিলোঁ কৰ্মী অভিৱৰ্তন, আৰু ৰাজ্যখনৰ প্ৰতিটো লোকসভা সমষ্টিত আমি এনেধৰণৰ কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰিলোঁ। আৰু কৰ্মীৰে সমাদৰ নহয়, আমি ৰাইজৰো বিপুল সমাদৰ আমি লাভ কৰিলোঁ। আৰু তাৰ পিছৰ পৰ্যায়ত দলটোৰ তৃণমূলত, বিশেষকৈ দলৰ যিবিলাক সাংগঠনিক স্তৰ আছে, এই সাংগঠনিক স্তৰবিলাক আমি মজবুত কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু ভাল কথা এটাই যে দললৈ বহুত নতুন প্ৰজন্মৰ যুৱক যুৱতী আহিছে, আৰু দলৰ তৃণমূলত আৰু ভাতৃভগ্নী সংগঠনত তেওঁলোকে গধুৰ দায়িত্বও বহন কৰিছে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। পাহি এজনী পৰি